ঘটনাটো আমি ৰাতিপুৱা 9:30লৈকে 9টা 9:30টাৰ ভিতৰত ঘটনাটো হ'ল। মই ঘৰত নাই, মোৰ মা পথাৰত গৈছে। এইখিনিৰ ভিতৰত আহি বিকি বুলি ল'ৰা এটা, তাৰ নামটো এনে সাজিদুল হক, সাজিদুল ইছলাম নে হক কিবা নাম, আমাৰ ঘৰৰে ওচৰত এইখিনিতে। আহি ৰাতিপুৱা 9:30 9টা বজাৰ ভিতৰত সি মানে আমাৰ ঘৰৰ পৰা পইচা লৈ গ'ল 80,000 টকা, আৰু আমাৰ সৰু ভাইটিক বিয়া পতাম, তাৰ বোৱাৰীৰ কাৰণে আমি গইনা পাতি বনাইছিলো, এইকেইটাও লৈ গ'ল চুৰি কৰি। গইনাকেইটা আপোনাৰ 2 জুৰি কাণৰ ফুল, হাতৰ খাৰু, আৰু নেকলেছ বুলি কয় এইবিলাক, চেইন, এইবিলাক লৈ গ'ল। কেছ কৰাৰ পিছত আমি যেতিয়া খাটোৱাল থানাত কেছ কৰিব গৈছো, তাৰ আন্টি ফাতেমাই মানা কৰিছে যে কেছ কৰিব নালাগে, এইটো আমি মীমাংসা কৰি দিম, তুমি কেছ কৰিব নালাগে। তেতিয়া আমি গুচি আহিলো, কেছ কৰা নাই। তাত 3 ঘণ্টা সময় লৈছে, 3 ঘণ্টা সময়ত পইচাটো দিব বুলি কৈছে। পইচাটো ৰিটাৰ্ণ কৰি দিব। যদি সি চুৰ কৰা নাই, সিহঁতে ৰিস্কটো কেনেকৈ ললে যে পইচাটো আমি ৰিটাৰ্ণ কৰি দিম? সেইটো যদি চুৰ কৰা নাই, এতিয়া যে কৈ আছে চুৰ কৰা নাই, যদি সি চুৰ নকৰে পইচাটো সিহঁতে কেনেকৈ কৈছিল ঘূৰাই দিব? সময়সীমা লৈছে, আমাৰ ৰাইজৰ আগত সময়সীমা লৈছে। আমাৰ এইবিলাক চব ৰাইজে গম পাই এই কামটো সি কৰিছে বুলি, এই চব ৰাইজে গম পায়। আৰু সি এটা নামটো তাৰ এনে বিকি বুলি মাতিলে চবে চিনি পায়। ৰিস্কটো লৈছিল তাৰ আন্টি আৰু তাৰ মায়ে। এইটো আমাৰ তাত ভিডিঅ' ফুটেজ আছে। আৰু যাৰ লগত মানে কৈছিল, সিও মানে ৰিস্ক লৈছিল, পইচাটো দিব বুলি সিও ৰিস্ক লৈছিল। এতিয়া গ'লে আমাৰ ওপৰত আৰু উল্টা চাপ দিয়ে। খাটোৱাল থানাত গৈছো, আমাৰ কেছটো লোৱা নাই। পুলিচে কৈছে তুমি হাতে নাতে ধৰিছা নেকি? আমি কৈছো ছাৰ আমাৰ চকুৰ সন্মুখত ধৰি গুচি গ'ল, আমি ধৰিব পৰা নাই, মাইকী মানুহ ধৰিব পৰা নাই, আমি ঘৰত নাই, মানুহবিলাক ঘৰত নাই, মতা মানুহ ঘৰত নাই। তথাপিও তাৰ পাছত কৈছে এইটো কেছ নহয়, আমাৰ যেতিয়া ধৰিবা তেতিয়াহে এইটো কেছ হ'ব। খাটোৱাল থানাৰ ওচৰত গৈছো, খাটোৱাল থানা এইটো কোনো ৰেছপন্সে দিয়া নাই। আজি ক'ত গৈছিল? আজি আমি কোৰ্টত গৈছিলো। হয়, আৰক্ষী অধীক্ষক গৈছো, তাত গৈছো। আজি কেছ হ'ল? কেছ মানে মই SP অফিচত গৈছো। SP অফিচত গৈ মানে কথাটো পাতিলো। এতিয়া SP ছাৰে কৈছে যে তদন্ত ল'ব বুলি কৈছে। আনুমানিক ধৰি লওক আপোনাৰ কেছটো মোৰ 82,000 টকা, আৰু অলংকাৰ যিবিলাক নিছে প্ৰায় আপোনাৰ লাখ নহ'লে 90,000 মানে হ'ব। এইটো মিছ নাই। বিয়াৰ কাৰণে আমি খুব কষ্টকে, আমি দুখীয়া মানুহ, আমি গইনাকেইটা বনাইছো। এতিয়া আমি ক'ত পাম আৰু কি কৰিম? আপোনালোকে তদন্ত কৰি আমাৰ বস্তুকেইটা ওলাই দিব লাগে। আমি বিয়া পাতি চিনি পাইছো, সাজিদুল আহমেদ।